এখন ঘৰৰ এগৰাকী গৃহিণীৰ ঘৰখনৰ কাম কৰাৰ লগতে ঘৰখনৰ শাহু বৰজনা দেউৰেক আৰু তেওঁলোকৰ ল'ৰা ছোৱালীসকলক প্ৰতিপাল কৰাৰ লগতে ঘৰখনৰ আৰু বহু কাম তেওঁলোকে কৰিবলগীয়া হয়। কিন্তু সেই ঘৰখন সেই পৰিয়ালসকলক তেওঁলোকে ঘৰতে এৰি সময়ৰ আহ্বানত তেওঁলোকে এনেদৰে এই কোভিড চেণ্টাৰত কোভিডৰ স্বাস্থ্যকৰ্মীসকলৰ শুশ্ৰূষাত তেওঁলোকে ইয়াত আছে। তেওঁলোকে বিভিন্ন অঞ্চলৰ গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ঠাইত তেওঁলোক কোভিডত আক্ৰান্ত হৈ বিভিন্ন সময়ত VKNILৰ নাৰ্ছিং অফ স্কুল যিখন আছে তাত যি কোভিড কেয়াৰ চেণ্টাৰ আছে তাত এইসকল লোক তাত তেওঁলোকৰ চিকিৎসা ইয়াত প্ৰদান কৰা হৈছে। মই মোৰ সহযোগী পাপুলক দেখুৱাবলৈ অনুৰোধ জনাম। এইসকল হৈছে গৃহিণী, যিসকল গৃহিণীয়ে তেওঁলোকৰ নিজৰ ঘৰখন আতুম টুকাৰিকৈ ৰখাৰ উপৰিও বিভিন্ন সময়ৰ বিভিন্ন ঘৰখনৰ যি লাগতিয়াল কাম সেইসমূহ কাম তেওঁলোকে কৰি আহিছিলে আৰু ঘৰৰ জ্যেষ্ঠসকলক তেওঁলোকে প্ৰতিপালিত কৰি আহিছিলে। কিন্তু বৰ্তমানৰ সময়ৰ যি আহ্বান, এই সময়ৰ পৰিস্থিতিত তেওঁলোক দাস হৈ এনেদৰে নিজৰ আপোন ঘৰখন এৰি এনেদৰে কোভিড চেণ্টাৰত থাকিবলগীয়া হৈছে। তেওঁলোকৰ ঘৰখনৰ সকলো লোক ইয়াত তেওঁলোকৰ মৰম চেনেহৰ পৰা আঁতৰি ইয়াত কেনেদৰে এই সময়বোৰ অতিবাহিত কৰিছে আৰু যিগৰাকী গৃহিণীয়ে ঘৰখনৰ বহু কাম তেওঁলোকে কৰিবলৈ সময় অভাৱ হৈ যায়, কিন্তু ইয়াত তেওঁলোকে সময় বহুত পাইছে। এই সময়বোৰ কেনেধৰণে অতিবাহিত কৰিছে সেই কথা আমি পাতিবলৈ যত্ন কৰিম। কেইবাগৰাকীও গৃহিণী আছে, মোৰ শ্ৰদ্ধাৰ বাইদেউ কৈছোঁ বা নবৌ হ'ব পাৰে বয়সত। আমি নিউজৰ বাবে এইটো নিউজ কৰা নাই, কিন্তু আমাৰ বৰ্তমানৰ তেওঁলোকক সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক সাহস যোগাবৰ বাবে আমাৰ নিজৰ মাজতে এনেধৰণে এটা চিন্তা কৰিছোঁ। তেওঁলোকক যতদূৰ সম্ভৱ সাহস দিব। বাইদেউ, আপোনাৰ বোকাখাটতে ঘৰ আৰু লগতে এই কোভিডৰ বিৰুদ্ধে আপুনি যুঁজ দি আহিছে আৰু লগতে ইয়াত কেইবাগৰাকীও গৃহিণী আছে, সকলোৰে লগতে আমি চা চিনাকি হ'ম, কথা বতৰা পাতিম। কেনেধৰণে আপুনি সময়বোৰ অতিবাহিত কৰিছে? ঘৰততো আমি দিনৰ দিনটো ঘৰখনৰ পৰিয়ালৰ প্ৰতিজন সদস্যকে সময় দিব লাগে, খোৱা বোৱা আদি কৰিকে কাপোৰ কানি ধোৱা, ঘৰৰ সকলো কাম বন কৰাৰ উপৰিও কেতিয়াবা নিজকো অলপ চাফ চিকুণত ৰাখিবলৈ আমি যত্ন কৰোঁ। কিন্তু এতিয়া উপায় নাই। কোভিডে যেতিয়া নেকি আমাক কৰোণাৰ পজিটিভ পালে তেতিয়া আৰু তেওঁলোকে এই কোভিড কেয়াৰ চেণ্টাৰলৈ লৈ আহিলে আৰু আজি 10 দিন সময় আমি কোভিডৰ লগত যুদ্ধ কৰি আজি 10 দিন পাৰ কৰিলোঁ। সময়বিলাক কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। ঘৰলৈ এটা সময়ত মনত পৰে, এটা সময়ত চাহ খাওঁ, এটা সময়ত ভাত খাওঁ। তাৰ মাজতেই লগৰ ওচৰৰ পেচেণ্টৰ লগত আলোচনা কৰোঁ যে ৰোগটো এনেকুৱা ইয়াৰ পৰা মানে কেনেকৈ আমি সফল হ'ব পাৰিম, সেই বিষয়েও আমি আলোচনা কৰোঁ দুই এগৰাকীৰ লগত। উপায়তো নাই। এতিয়া পৰিস্থিতিত পৰি আমি ঘৰ, ল'ৰা ছোৱালী, শাহু শহু বোৱাৰী নাতি সকলোকে এৰি আপুনি অকলে ইয়াত আছে? অকলে আছোঁ। বাৰু যিয়ে নহওক, আমাৰ এটা ব্যস্ততাৰ সময় নহয়, আপোনালোকে সময় যথেষ্ট পাইছে, কিন্তু তথাপিতো আমি মনটো ডাঠ কৰিব লাগিব। দেখা গৈছে যে আপোনালোকে নিজক মনটো ডাঠ কৰিছে আৰু কোভিডৰ বিৰুদ্ধে যুঁজি আহিছে। আমি অন্য বেমাৰৰ কথা বৰ বিশেষ আলোচনা কৰি নাথাকোঁ, সময়বোৰ আমি পাতোঁ কেনেধৰণে। আপুনি এই মুহূৰ্তত এনেই কিবা মনলৈ আহিছে নেকি? কিবা গানেই হওক বা মন ভাল লগা, যিসকল ইয়াত লোক আছে তেখেতসকলৰো মন ভাল লাগিব, কিবা গাব নেকি? বাৰু মই দিহানা এফাকি গাওঁ, আপোনালোকে অকণ সহযোগ কৰিব। দয়াময় দয়া কৰা, কৃপাময় কৃপা কৰা, ই ভৱ সংসাৰত পৰিতলে গলো, চৰণে চপাই ধৰা। হে ৰাম ৰাম দয়াময় দয়া কৰা, কৃপাময় কৃপা কৰা,
ভৱসাগৰতে পৰি তলে গলো চৰণে চপাই ধৰা ৰাম ৰাম হৰি নাম ৰখে ৰাম ৰাম বৈকুণ্ঠ প্ৰকাশে ৰাম ৰাম প্ৰেমৰ মিতৰ নদী ৰাম ৰাম চৰণে চপাই ধৰা। হয়, নিশ্চয়কৈ এই মুহূৰ্তত আমি ক'ব লাগিব যে যিহেতু চিকিৎসা বিজ্ঞানৰ যি প্ৰচেষ্টা এতিয়ালৈকে এই ৰোগৰ প্ৰতিষেধক যিহেতু ব্যৱসায়িক ভিত্তিত ওলোৱা নাই, বিভিন্ন সময়ত বিভিন্ন দেশত চিকিৎসা বিজ্ঞানীসকলে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু কোনো কোনো ঠাইত আৱিষ্কাৰ কৰিছে, কিন্তু ব্যৱসায়িক ভিত্তিত দিয়া নাই। গতিকে এই সময়ত আমি ভগৱানৰ নাম লৈ আৰু নিজৰে মনটো ডাঠ কৰি আমি এই ক'ভিডৰ বিৰুদ্ধে যুঁজি আহিছোঁ। মই বাইদেউক ধন্যবাদ জনাইছোঁ আৰু লগতে এই ক'ভিড কেয়াৰ চেণ্টাৰত আৰু এগৰাকী আইতা আছে আৰু মই ক'ব লাগিব যে এই আইতাগৰাকীৰ ঘৰৰ চাৰিওটি প্ৰাণী চাৰিগৰাকীয়েই ক'ভিডত আক্ৰান্ত হৈ এই ক'ভিড চেণ্টাৰত আছে। এই কণমানি ছোৱালীজনী নাই হোৱা। এখেত হৈছে এগৰাকী শিক্ষকৰ পৰিবাৰ আৰু তেখেত হৈছে তেখেতৰ মাতৃ। মই মাতৃৰ লগত কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোক পৰিয়ালৰ চাৰিজনেই ক'ভিডত আক্ৰান্ত হৈ ইয়াত আছে। বৰমা, ধৰকচোন, বেমাৰৰ কথা আমি নাপাতোঁ, বেমাৰটো হ'ব, পাৰ হৈ যাব, ভাল হ'ব, ভগৱানৰ নাম লৈছোঁ আমি আৰু চিকিৎসাও প্ৰদান কৰা হৈছে। গতিকে আপোনাৰ গাটো ভাল লাগিছেনে? গতিকে হৰিনাম এফাককে বা কিবা এফাকি আমি শুনিবলৈ যত্ন কৰিম। ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়াৰ সজ্জাৰ মাজে আছয় ঘুমতি যায় তুমি চৈতন্য সনাতন ৰাম 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 ৰাম। হ'ব বৰমা, নিশ্চয়কৈ এই হৰিনামে যাতে আমাৰ ইয়াত যিসকল আছে বা অসমৰ বিভিন্ন যিসকল ৰোগত আক্ৰান্ত হৈ আছে, এই হৰিনামেৰে তেওঁলোকক যাতে পৰিত্ৰাণ পায় আৰু এই ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে। আৰু কেইবাগৰাকীও লোক আছে, তেখেতসকলৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। যিসকলে এইকেইদিন ইয়াত থাকি আমি এটা পৰিয়ালৰ দৰে আছোঁ। আমি মহিলাৰ ৱাৰ্ড আৰু পুৰুষৰ দুটা বিভাগ বেলেগ বেলেগকৈ আছে, দুটা ৱাৰ্ড। আৰু কি ক'ব বাইদেউ, এই বেমাৰৰ কথা আমি নাপাতোঁ, বেমাৰটো হৈ থাকিব, ভাল হ'ব আমি জানো, ভাবি লৈছোঁ আৰু নিজৰ মনটো ডাঠ কৰিছে আপোনালোকে নিশ্চয়। আৰু সেইটো কাৰণে আপোনালোকে আমাৰ নিজৰ মাজতে ধৰক এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কি ক'ব, ভাল লাগিছে নে? আপুনি কওক যে ইয়াৰ কেনেকুৱা পৰিৱেশ, কেনেকুৱা খানা পিনা, খোৱা বোৱা বা চিকিৎসা কেনেকুৱা পাইছে? সকলো ফালৰ পৰা আমি ভালেই পাইছোঁ বাৰু। বাকী এতিয়া ঘৰত থাকিলে আমি ধৰক ঘৰুৱা কাম বা যিকোনো কামত চবেই ব্যস্ত হৈ থাকোঁ। ইয়াততো তেনেকুৱা ধৰণৰ একো নাই, তথাপিও আমি সকলোৱে ইজনে সিজনৰ লগত মানে চিনাকি হৈ এনেই কথা বতৰাই ব্যস্ত হৈ থাকোঁ আৰু। বাকী ইয়াতে এনেকুৱা আমি নিজৰ ফালৰ পৰা ধৰক চাহ বনোৱা তেনেকৈ মানে অকণমান মানে ব্যৱস্থাটো কৰি লৈছোঁ আৰু তেনেকৈ ধৰক সময়টো গুচি যায় আৰু সকলোৱে মিলি একেলগে চাহ খাওঁ বা বাকী খোৱা সময়কণো ইজনে সিজনৰ লগত তেনেকৈ মিলাই কৰি আৰু। ইয়াৰ পৰা গৈ আপুনি কি কি কৰিম বুলি মনতে ভাবিছে কিজানি এইকেইদিনত? এইকেইদিনততো আমাৰ ইয়াৰ পাছততো হোম কোৱাৰেণ্টাইন হ'ব, গতিকে চাওঁচোন তেনেকৈ আৰু কি হয়। নিশ্চয়কৈ প্ৰতিগৰাকীৰে এটা এটা নিৰ্দিষ্ট পৰিকল্পনা থাকে বা ইয়াৰ পাছত তেওঁলোকে কি কৰিব বা তেওঁলোকৰ কিছুমান পৰিকল্পনা যিবোৰ বিফল হৈছে, যিহেতু ক'ভিডত আক্ৰান্ত হোৱাৰ কাৰণে চিকিৎসা গ্ৰহণৰ কাৰণে ইয়াত থাকিবলগীয়া হৈছে। মই আৰু এগৰাকী বাইদেউ আছে আৰু লগতে কণমানি এগৰাকী আছে। কণমানিগৰাকী ক'ভিডত আক্ৰান্ত হোৱা নাই, হৈছে। এটা সঁচাকৈ ক'ব লাগিব যে এই কণমানিগৰাকীও ভগৱানে কিন্তু ক'ভিডৰ পৰা মুক্ত কৰি ৰখা নাই, তেওঁকো এই নিষ্পাপ শিশুটিকো
কোভিড দিছে কিন্তু তথাপিতো আমি মনৰ সাহস আপোনাৰ মনৰ সাহস যোগাবৰ কাৰণে আমি এনেধৰণে সকলোৱে গোট খাইছোঁ আৰু কি ক'ব এই মুহূৰ্তত এই মুহূৰ্ততনো মই কি ক'ম আৰু আপোনাৰ ঘৰৰ গোটেইকেইজন ইয়াত আছে গোটেইকেইজন নহয় মোৰ হাজবেণ্ড আছে যোৰহাট ICUত আছে মেডিকেলৰ এতিয়া আমি তিনিজন মোৰ ল'ৰা ছোৱালীহালে আৰু মই ইয়াত আছোঁ এতিয়া প্ৰথম আহিবৰ দিনাখন ছোৱালীজনী জ্বৰ আছিলে কিন্তু মানে জ্বৰ আছিলে যদি মই ওচৰৰ সকলো মানে ৰুমৰ যিখিনি ৰোগী আছিলে মোৰ ওচৰত সকলোৰে পৰা মই মানে সহায় পাইছোঁ আৰু এতিয়া কিবা অসুবিধা আছে নেকি মানে স্বাস্থ্যৰ কিবা অসুবিধা আছে নেকি নাই এতিয়া উশাহ লোৱাত কিবা প্ৰব্লেম আছে উশাহ লোৱাত অসুবিধা নাই খালি মানে শুকান কাহ এটা আছে মোৰ কিন্তু ল'ৰা ছোৱালীহালৰ এতিয়া একো নাই নিশ্চয়কৈ এনেধৰণে নিজৰ ঘৰখন এৰি থৈ কোনোবা এজন হয় বিশেষ উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ পঠিওৱা হৈছে তাত চিকিৎসা গ্ৰহণ কৰিছে আৰু তাৰে কেইবাগৰাকীও ইয়াতে আছে আৰু এগৰাকী বাইদেউ ইয়াত আছে তেখেতৰো মই জনা তেখেতৰো প্ৰতি এই কোভিডত আক্ৰান্ত হৈ আছে আৰু তেওঁ আক্ৰান্ত হৈ ইয়াতে আছে আপুনি ভাল পাইছে ন মই ভাল পাইছোঁ কিন্তু কাহটো অলপ আছে আৰু দৰৱ পাতি পাইছোঁ এতিয়া আৰু আজি 9 দিন হ'ল কাইলৈ টেষ্টটো আৰু কি আহে আৰু তাৰপিছত ঘৰলৈ যাবলৈ চিন্তা কৰি আছোঁ আৰু ল'ৰা দুটাও ঘৰত অকলে এৰি থৈ আহিছোঁ নিশ্চয়কৈ প্ৰতিজনৰে প্ৰতিগৰাকীৰে নিজৰ পৰিয়াল ঘৰখন আপোন ঘৰখনলৈ মনত পৰে আৰু সেই ঘৰখন এৰি থৈ এই সময়ৰ আহ্বানত এনেদৰে ইয়াত এই VKNRLৰ তত্বাৱধানত চলি থকা যি কোভিড কেয়াৰ চেণ্টাৰ আছে আৰু চিকিৎসাকৰ্মীসকলে যথেষ্ট পৰিমাণে চিকিৎসা প্ৰদান কৰিছে বা সেৱা শুশ্ৰূষা কৰিছে আৰু খাদ্য বা অন্য যি আনুষংগিক ব্যৱস্থাপনা এই ব্যৱস্থাপনা সুন্দৰ বুলি এইসকল কোভিড যোদ্ধাই আমাক জানিবলৈ দিছে লগতে এটা কথা ক'ব লাগিব যি খাদ্য আমাৰ ইয়াত খাদ্য অকল ভাল হ'লেই নহ'ব আমি এই নিউজৰ জৰিয়তে আমি কওঁ যে যিসকল লোক কোভিড চেণ্টাৰত আছে তেখেতসকলৰ সকলোৱে যাতে খাদ্য সময়মতে আৰু সুস্বাদু খাদ্য পায় যিহেতু চৰকাৰখনে প্ৰতিজন ৰোগীৰ কাৰণে খাদ্যৰ কাৰণে নিৰ্দিষ্ট পৰিমাণৰ দিবলগীয়া টকা যোগান ধৰি আহিছে গতিকে যিসকল খাদ্য যোগানদাতা আছে তেখেতসকলক আমি এই নিউজৰ জৰিয়তে আহ্বান জনাম যাতে আপোনালোকে অকল লাভৰ চিন্তা নকৰি প্ৰতিগৰাকী ৰোগীৰ খাদ্যৰ প্ৰতি যত্ন লয় আৰু সুস্বাদু খাদ্য যাতে প্ৰদান কৰে আৰু লগতে ক'ব লাগিব যে যিহেতু এই ৰোগীসকলে যিটো আক্ৰান্ত হৈ থাকে আৰু তেওঁলোকে এনেই খাবলৈ মন নাযায় কিন্তু যদি আপোনালোকে সুস্বাদু খাদ্য নিদিয়ে তেনেহ'লে খাব নোৱাৰিব গতিকে মই বিদায় মাগিম গতিকে যিসকল কোভিড ৰোগী ভয় আছে বা যিসকলৰ কোভিড আক্ৰান্ত কোভিডৰ প্ৰতি ভয় আছে যাতে আমি অনুৰোধ কৰিম যাতে আপোনালোকে ভয় নকৰিব সচেতন থাকক সজাগ থাকক